নমস্কাৰ খেতিয়ক বন্ধুসকল, এয়া আপোনাৰ এই বছৰ এৰি ধানৰ খেতি কৰিছিলোঁ। খেতিডৰা ভালে আছিল, কিন্তু কি হ'ব, ইয়াত চাওক ইন্দুৰে কেনেকৈ কাটিছে। এয়া চাওক, মই আপোনালোকক দেখাইছোঁ, এইটো চাওক। যদি আপোনালোকৰ এনেকুৱা নিগনি ইন্দুৰৰ উৎপাত হৈছে, খাইছে, তে কি ব্যৱস্থা লৈছে নিশ্চয় কমেণ্টত জনাব বুলি আশা থাকিল। এয়া চাওক, এয়া চাওক, গোটেইখিনি খাই পেলাইছে। এইবিলাক এইখিনি গোটেইখিনি ইন্দুৰে কাটিছে এইখিনি। চ' ভিউৱাৰ্ছ, আপোনালোকৰ যদি কিবা মতামত এই বিষয়ে পৰামৰ্শমূলক কিবা আছে, তেতিয়াহ'লে নিশ্চয় কমেণ্টত জনাব বুলি আশা থাকিল। এয়া চাওক, গোটেই কাটিছে ধানখিনি। এয়া ধান ওলাব ধৰিছিলে, গেৰ ধৰা অৱস্থাৰ পৰাই কাটিছে। এনেকৈ কাটিলে কি থাকিব। এয়া চাওক, এইখিনি গোটেই খালী হৈ গৈছে। এয়া চাওক, এয়া। চ' ভিউৱাৰ্ছ, আপোনালোকে নিশ্চয় দেখিলে নিগনিৰ উপদ্ৰৱ কেনেকৈ ইয়াক চলিউশ্যন কৰা যায়, নিশ্চয় কমেণ্টত জনাব বুলি আশা থাকিল। পুনৰাই প্ৰীতি ভৰা নমস্কাৰ যাচিছোঁ। থেংক ইউ। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল।